আমি বাস্তৱত ৰূপায়িত কৰিছো। খুব কম দিনৰ ভিতৰতে মহিলা আত্মসহায়ক গোটসমূহৰ সদস্যসকলকো আমি 10,000কৈ টকাৰ দিয়াৰ ব্যৱস্থা আমি হাতত ল'ম। ইয়াৰ লগতে আমাৰ দুখীয়া ৰাইজে যাতে সকলো পৰ্যায়তে আগবাঢ়ি যাব পাৰে, 25% জনতা দৰিদ্ৰতাৰ কবলৰ পৰা মুক্ত হ'ব পাৰিছে। আমাৰ ৰাজ্যখনত আমি বহুত নতুন নতুন কাম কৰিছো, যাৰ কাৰণে আজি ভাৰতবৰ্ষৰ আন ৰাজ্য চৰকাৰসমূহেও অসমলৈ আহি অসম চৰকাৰৰ আঁচনিৰ বিষয়ে জানিবলৈ বুজিবলৈ চেষ্টা কৰিছে। 2019 চনত আমি যেতিয়া অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলোঁ, তেতিয়া আমাক বিভিন্ন ৰাজনৈতিক দলে সমালোচনা কৰিছিলে যে এনেকুৱা ধৰণৰ আঁচনিৰ কিমান প্ৰয়োজন আছে। কিন্তু আজি 5টা বছৰ পিছত কৰ্ণাটকৰ পৰা কংগ্ৰেছৰ চৰকাৰে আহি অসমৰ অৰুণোদয় বুটলি লৈ গৈছে। মধ্যপ্ৰদেশৰ দৰে চৰকাৰে অসমৰ অৰুণোদয়ক আদৰি লৈছে। মহাৰাষ্ট্ৰৰ দৰে ভাৰতৰ আটাইতকৈ বিকাশশীল ৰাজ্যসমূহে আমাৰ অৰুণোদয় আঁচনিক নিজৰ নিজৰ ৰাজ্যত প্ৰৱৰ্তন কৰিছে। লোকসভা নিৰ্বাচনৰ সময়ত মই প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি অৰুণোদয় আঁচনিৰ কলেবৰ বৃদ্ধি কৰিম। আজি আপোনালোকক মই জনাব বিচাৰিছোঁ যে আমাৰ ৰাজ্যত একোটাকৈ সমষ্টিত আগতে যদি 20,000, 21,000 পৰিয়ালে অৰুণোদয় পাইছিল, এইবাৰ আমি একোটা সমষ্টিত 30ৰ পৰা 32,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজি আমাৰ অৰুণোদয় 3 আঁচনিৰ বাবে ইতিমধ্যে গাঁও সভা অনুষ্ঠিত হৈছে আৰু এই গাঁও সভাৰ জৰিয়তে আমি দুধনৈ সমষ্টি, পশ্চিম গোৱালপাৰা সমষ্টি, এই গোটেই সমষ্টিৰ প্ৰত্যেকটো সমষ্টিতে 30-32,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি যোগান ধৰিম, যাতে দৰিদ্ৰ লোকসকলক, মধ্যমবিত্ত লোকসকলক আমি সহায় কৰিব পাৰোঁ। দৰিদ্ৰতাৰ বিৰুদ্ধে আমাৰ যি যুঁজ, এই যুঁজত আজি আমি আমাৰ ৰেচন কাৰ্ডখনক এটা নতুন অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিব খুজিছোঁ। যি পৰিয়ালত ৰেচন কাৰ্ড আছে সেই পৰিয়াললৈ অৰুণোদয়, যি পৰিয়ালত ৰেচন কাৰ্ড আছে সেই পৰিয়াললৈ বছৰি 5 লাখ টকাৰ বিনামূলীয়াকৈ চিকিৎসা, যি পৰিয়ালত ৰেচন কাৰ্ড আছে তাত বিনামূলীয়া চাউল, আৰু এইবাৰ এই ৰেচন কাৰ্ডৰ লগতে আমি সুলভ মূল্যত দালি আৰু চেনিও ৰেচন কাৰ্ড থকা পৰিয়ালক দিবৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বজাৰত যদি দালিৰ দাম 100 টকা হয়, ৰেচন কাৰ্ডৰ জৰিয়তে আমি 70 টকা, বা বজাৰত যদি চেনিৰ দাম 50 টকা হয়, ৰেচন কাৰ্ডৰ জৰিয়তে 30 টকাতে যাতে চেনি পাব পাৰে, তাৰ বাবে আমি নতুনকৈ এইবাৰ এখন নতুন আঁচনিও আনিবৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজি নিযুত মইনা আঁচনিৰ জৰিয়তে আমাৰ ছোৱালীসমূহে বিদ্যালয়ত পঢ়িব পাৰিছে। একাদশ দ্বাদশ মান শ্ৰেণীত পঢ়িলে 1,000 টকা, ডিগ্ৰীত পঢ়িলে 1250 টকা, আৰু আমাৰ পোষ্ট গ্ৰেজুৱেটত পঢ়িলে 2,500 টকাকৈ আমি দিয়াৰ যি আঁচনি ঘোষণা কৰিছিলোঁ, তাকো আজি আমি বাস্তৱত ৰূপায়িত কৰিছোঁ। খুব কম দিনৰ ভিতৰতে মহিলা আত্মসহায়ক গোটসমূহৰ সদস্যসকলকো আমি 10,000কৈ টকাৰ দিয়াৰ ব্যৱস্থা আমি হাতত ল'ম। ইয়াৰ লগতে আমাৰ দুখীয়া ৰাইজে যাতে সকলো পৰ্যায়তে আগবাঢ়ি যাব পাৰে, তাৰ বাবে আমি আৰু কেইবাখনো নতুন আৰু সুন্দৰ আঁচনি আমি এই বছৰৰ বাজেটত অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।
শ্ৰদ্ধাৰ ৰাইজ, এইখন চৰকাৰে এফালে যদি আমাৰ জনজাতীয় লোকসকলক ভূমিৰ অধিকাৰ দিবলৈ মিছন বসুন্ধৰা হাতত লৈছে, অনুসূচিত জাতিৰ লোকসকলক, অন্যান্য পিছপৰা লোকসকলক, খিলঞ্জীয়া লোকসকলক মাটিৰ অধিকাৰ দিবলৈ মিছন বসুন্ধৰা হাতত লৈছে, ঠিক তেনেদৰে আমাৰ মাটিত যিসকল অচিনাক্ত লোকে আহি আমাৰ মাটি দখল কৰিছিল, পৰ্যায়ক্ৰমে তেওঁলোকক উচ্ছেদ কৰিবৰ বাবেও আমি কুণ্ঠাবোধ কৰা নাই। আজি আমাৰ এইখন চৰকাৰে বহু বছৰৰ মূৰত প্ৰথমবাৰৰ বাবে আমাৰ জনজাতীয় ভূমি, ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহক অচিনাক্ত লোকসকলৰ পৰা সুৰক্ষিত কৰাৰ কাৰণে কাম কৰিছে। যোৱা কেইদিনমান আগতে সোণাপুৰত কি ধৰণে কঠোৰ পদক্ষেপ লৈ আমি সোণাপুৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অচিনাক্ত লোকসকলক উচ্ছেদ কৰিছিলোঁ, তাক সকলো জনজাতীয় লোকসকলে প্ৰত্যক্ষও কৰিছে আৰু আমাৰ চৰকাৰখনক ধন্যবাদো জনাইছে। মই আপোনালোকক প্ৰতিশ্ৰুতি দিব পাৰোঁ যে অনাগত সময়ছোৱাতো আমাৰ এই প্ৰচেষ্টা অব্যাহত থাকিব আৰু ৰাজ্যৰ প্ৰতিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ পৰা অচিনাক্ত লোকসকলক উচ্ছেদ কৰাৰ বাবে আমি ব্যৱস্থা হাতত ল'ম। শ্ৰদ্ধাৰ ৰাইজ, আজিৰ এই সভাত ৰাভা আশ্ৰমৰ স্থায়ী কাৰ্যালয় নিৰ্মাণৰ এই সুন্দৰ মুহূৰ্তত সমবেত হ'বলৈ আপোনালোক ৰাতিপুৱাৰ পৰা ইয়াত আহি এটা উৎসৱমুখৰ পৰিৱেশ সৃষ্টি কৰিছে। ৰাভাসকল আমাৰ অসমীয়া আৰু অসমৰ আটাইতকৈ আদিমতম আৰু খিলঞ্জীয়া জনতা আৰু জনগোষ্ঠী। মোৰ মনত আছে যে এই জনগোষ্ঠীটোৱে কি ধৰণে নিজৰ অধিকাৰ ৰক্ষাৰ বাবে নিৰন্তৰ সংগ্ৰাম কৰি আহিছিলে। আমি যদি বুৰঞ্জীৰ পাতলৈ যাওঁ, ৰাভা নামৰ উৎপত্তিৰ পৰা বিভিন্ন ধৰণে আমাৰ অসম বুৰঞ্জীৰ ইতিহাসত ৰাভাসকলৰ গৌৰৱময় ঐতিহ্যৰ কথা লিপিবদ্ধ হৈ আছে। বুৰঞ্জীবিদ প্ৰয়াত বেণুধৰ শৰ্মাৰ মতে আৰ্যসকলৰ কৌলিক হিন্দু ধৰ্ম প্ৰচাৰৰ সমসাময়িক ৰাভা মুনিৰ অনুগামীসকলেই ৰাভা বুলি উল্লেখ কৰাৰ তথ্য আছে। ৰাভাসকলৰ কৌলিক ধৰ্ম হ'ল পুৰুষ প্ৰকৃতি